আপুনি জানেনে প্ৰথম ভাৰতীয় মুছলমান মহিলা শিক্ষয়িত্ৰী গৰাকীৰ বিষয়ে? আপুনি বাৰু জানেনে ভাৰতৰ প্ৰথমগৰাকী মুছলমান শিক্ষয়িত্ৰী কোন আছিল? যিগৰাকী মুছলমান শিক্ষয়িত্ৰীয়ে শিশুৰ বাবে প্ৰথমখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। জানো আহক ভাৰতৰ প্ৰথমগৰাকী মুছলমান শিক্ষয়িত্ৰীগৰাকী কোন বাৰু? ভাৰতৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী যোদ্ধাসকলৰ কথা কলে স্বতঃস্ফূৰ্তভাৱে আমাৰ মনলৈ পোনতে আহে ফুলে দম্পতীৰ নাম, জ্যোতিৰাও ফুলে আৰু সাবিত্ৰীবাই ফুলে। তেওঁলোক আছিল একে সময়তে সমাজ সংস্কাৰক আৰু ভাৰতবৰ্ষত স্ত্ৰী শিক্ষাৰ বাটকটীয়া। ফুলে দম্পতীৰ লগত আছিল আন এগৰাকী সমাজ সংস্কাৰক, স্ত্ৰী শিক্ষাৰ যোদ্ধা ফাতিমা শেখ, যিগৰাকীৰ নাম ইতিহাসৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হৈছিল। এই তিনিগৰাকী সমাজ সংস্কাৰকে 1848 চনতে মহাৰাষ্ট্ৰৰ ছোৱালীৰ বাবে স্কুল প্ৰতিষ্ঠা কৰি স্ত্ৰী শিক্ষাৰ বাট মুকলি কৰিছিল। যি বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেণ্ট কাফলছত ৱমেন বাইবেলৰ ৰচয়িতা এলিজাবেথ কেডি ষ্টেণ্টনে কেইগৰাকীমান সহযোগীৰ সৈতে নাৰী অধিকাৰ অভিৱৰ্তন অনুষ্ঠিত কৰি ভোটাধিকাৰকে ধৰি 12 দফীয়া দাবী চনত গ্ৰহণ কৰিছিল, সেই বৰ্ষত ভাৰতত মাথো নাৰীৰ বাবে স্কুল প্ৰতিষ্ঠা কৰি শিক্ষাৰ দুৱাৰ খুলিবলৈ আগবাঢ়ি আহিছিল পিছপৰা নিম্ন বৰ্ণৰ ফুলে দম্পতী আৰু তেওঁৰ সহযোগী হিচাপে প্ৰথমগৰাকী মুছলমান মহিলা শিক্ষয়িত্ৰী ফাতিমা শেখ। 1831 চনৰ 1 জানুৱাৰীত এটি আধ্যবন্ত মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা ফাতিমা শেখৰ পৰিয়ালটো উত্তৰ প্ৰদেশৰ পৰা মহাৰাষ্ট্ৰলৈ আহিছিল। সৰুতে পিতৃ-মাতৃৰ বিয়োগ ঘটাৰ ফলত তেওঁ আৰু ককায়েক ওছমান শেখৰ অভিভাৱকৰ দায়িত্ব পালন কৰিছিল শেখৰ দেউতাকৰ বন্ধু মুনছিফ গছফৰ বেগে, যিগৰাকী উৰ্দু আৰু পাৰ্চী দুয়োটা ভাষাৰ শিক্ষক আছিল। এইখিনিতে উল্লেখ কৰা উচিত হ'ব যে ফাতিমা শেখ সম্পৰ্কত আজিও তথ্যপাতিৰ অভাৱ। আশা কৰোঁ অনুসন্ধানী গৱেষকসকলে চলাই থকা গৱেষণাই আগত দিনত নিশ্চিত তথ্যৰ সন্ধান দিব পাৰিব। নিউজ ডেস্ক, এ নিউজ প্লাছ।